Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম যে হেকটেকে আসাম গভৰ্ণমেণ্টে এটা অৰ্ডাৰ দিছিলে সেৱা সেতু পৰ্টেলত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। তো ৰি-ৰেজিষ্ট্ৰেচন কৰাটো ম্যান্ডেটৰী হয় নে নহয় মই হেতু কৈ আছো। তো ৰি-ৰেজিষ্ট্ৰেচন কৰাটো ম্যান্ডেটৰী নহলেও তো আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰে। মই ৰি-ৰেজিষ্ট্ৰেচনৰ লিংকটো সেৱা পৰ্টেলত ইয়াতে দি দিম। সেৱা পৰ্টেলত কেবাটাও লিংক থাকে লাইক 41st টাইম ৰেজিষ্ট্ৰেচন কৰা সকলৰ কাৰণে এটা লিংক থাকিব অনলি ৰেজিষ্ট্ৰেচন বুলি তাৰ পিছত থাকিব ৰি-ৰেজিষ্ট্ৰেচন বুলি তাৰ পিছত আৰু কিবা এটা লিংক থাকিব যত আপোনালোকে বেলেগ ধৰণৰ কিবা কিবি কৰিব পাৰিব। তো তেনেকুৱা ধৰণৰ তো ইয়াতে যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন লিংকটো চাই তেতিয়ালে ইয়াতে মোৰ স্ক্ৰিনত যোনটো দেখাইছে মই এই লিংকটো আপোনালোকক এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিম। তাতে গৈ পেলাই আপোনালোকৰ যিসকলে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈছে যিসকলে এক্সপায়াৰি হোৱা নাই তথাপিতো তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব। ৰি-ৰেজিষ্ট্ৰেচন কৰিলে এপ্লাই উইথ আধাৰ এপ্লাই উইদাউট আধাৰ কাৰোবাৰ যদি আধাৰ আছে তেতিয়া এপ্লাই উইথ আধাৰত গৈ পেলাই আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তাতে আপোনালোকৰ আগৰ যোনখন অলৰেডি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তাতে ৰেজিষ্ট্ৰেচনৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু ইয়াতে টাইপ কৰি পেলাই আপোনালোকে সাৰ্চ কৰিলে মানে দেখিব যে আপোনালোকৰ তাতে অলৰেডি ৰেজিষ্ট্ৰেচন ৰি-ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে অপচন আহি গৈছে। তো তাতে গৈ পেলাই আপোনালোকে আকৌ নিজৰ ডকুমেন্টছখিনি আপলোড কৰি পেলাই আৰু কিবা যদি মডিফিকেশন আছে লাইক নতুন এমপ্লয়মেন্ট কোনবাই যদি নতুন চাকৰিত জয়েন কৰিছে বা কাৰোবাই যদি কিবা এক্সপেৰিয়েন্স লৈছে তেতিয়ালে সেইখিনি বস্তু মডিফাই কৰি পেলাই আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। আৰু মোৰ মতে ৰি-ৰেজিষ্ট্ৰেচন কৰিলে মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ চেঞ্জ নহয়। মই অলৰেডি নিজেও ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ চেষ্টা কৰি আছো কিন্তু মই ডকুমেন্ট সাবমিট কৰিলো কিন্তু লগতে সেৱা সেতু পৰ্টেলটোত কিবা এতিয়া ৱেবসাইটৰ প্ৰবলেম দি আছে। তো ৱেবসাইটটোত মানে এতিয়ালৈকে সাবমিট হোৱা নাই বস্তুটো ঘূৰি আছে ঠিক আছে লোডিং হৈ আছে। তো হেতু কাৰণে মই গোটেইখিনি বস্তু আপোনালোকৰ সৈতে শেয়াৰ কৰিব নোৱাৰিলো যেহেতু লাষ্ট ডেট 29th of February 2024 তো আৰু এসপ্তাহ সময় আছে আপোনালোকৰ হাতত। তো হেতু কাৰণে এবাৰ ৰিমাইন্ডাৰ কৰি দিছো যে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব। ৰি-ৰেজিষ্ট্ৰেচন কৰাত একো প্ৰবলেম নাই। তো আপোনালোকৰ কোনবাই কাৰোবাৰ যদি অলৰেডি আপডেট হৈছে তথাপিতো ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক হেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা যেহেতু বাৰেপতি কোৱা হৈছে। তো হেতু ম্যান্ডেটৰী হয় নে নহয় একো ক'বলৈ নাযাওঁ হেতু ম্যান্ডেটৰী হয় নে নহয় কিন্তু কৰি ল'লে মানে আপোনালোকৰ কাৰণে ভাল পিছত যদি একো প্ৰবলেম নহয় ঠিক আছে। তো ৰি-ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে এই ৱেবসাইটটো মই আপোনালোকৰ এই ৱেবসাইটটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম। তাতে গৈ এপ্লাই উইথ আধাৰটো যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ স্ক্ৰিনত এনেকুৱাকৈ এটা পৰ্টেল আহিব। তো ইয়াতে অলৰেডি লগইন ৰেজিষ্ট্ৰেচন বা কোনবাই যদি ৰেজিষ্ট্ৰেচন কৰি থোৱা নাই আকৌ ৰেজিষ্ট্ৰেচন কৰি ইয়াতে নিজৰ মোবাইল নাম্বাৰ দি ৰেজিষ্টাৰ কৰি পেলাই ইউজাৰ নেম আৰু পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব পাৰিব। আৰু যদি কাৰোবাৰ অলৰেডি সেৱা সেতু পৰ্টেলত অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তেনেহ'লে ইউজাৰ নেম আৰু পাছৱৰ্ড মাৰি পেলাই আপোনালোকে লগইন কৰি পেলাই ইয়াতে ৰি-ৰেজিষ্টাৰ কৰিব পাৰিব। আগৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰটো থাকি যাব। তো হেতু এবাৰ নিজে চাই ল'ব। বাকি ইয়াতে যোনকেইটা হেল্পলাইন নাম্বাৰ দি আছে এইকেইটা কল কৰিলেও তেওঁলোকে একো ৰেছপন্ড দিয়া নাই। তো হেতু কাৰণে মই আপোনালোকক বিশেষ বেছি একো ক'ব নোৱাৰো কিন্তু ৰি-ৰেজিষ্ট্ৰেচনটো কৰি ল'লে মানে আপোনালোকৰ কাৰণে ভাল হ'ব কাৰণ ইয়াতে একো প্ৰবলেম নাই ৰি-ৰেজিষ্ট্ৰেচন কৰাত আপোনালোকে কৰি ল'ব পাৰিব। তো 29th of February লাষ্ট ডেট। তো হেতু কাৰণে এবাৰ ৰিমাইন্ডাৰ দি ল'লো আৰু লগতে এই ৰি-ৰেজিষ্ট্ৰেচন কৰাটো ইম্পৰ্টেণ্ট হয় কাৰণ যিখিনি গ্ৰেড 3 গ্ৰেড 4 এক্সামছ আহি আছে তো সেইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তো ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব আপোনালোকৰ যিসকলে অলৰেডি চাকৰি পালে এবাৰ আকৌ এপ্লাই কৰিম বুলি ভাবিছে। তো হেতু কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জটো আপডেট হৈ থকাটো ইম্পৰ্টেণ্ট। কোনোবাই যদি কিবা কম্পিউটাৰ ডিপ্ল'মা দিছে বা কিবা এক্সট্ৰা ডিগ্ৰী লৈছে এক্সট্ৰা কোৱালিফিকেশ্যন লৈছে তো সেইখিনি আপডেট কৰি পেলাই ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব। আৰু কাৰোবাৰ যদি একো আপডেটেশ্যন নাইও তথাপিতো ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক নিজৰ আগৰ ডকুমেণ্টছখিনি ছাবমিট কৰি পেলাই আপোনালোকৰ কাৰণে সুবিধা হ'ব। তো যিহেতু গভৰ্ণমেণ্টে বাৰেপতি কৈ থকা হৈছে তো হেতু কাৰণে এইটো ইগনোৰ নকৰাই ভাল হ'ব। 29th of February 2024 টো লাষ্ট ডেট। আৰু লগতে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ কাৰণে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 পৰীক্ষা জুনত হ'ব। তো তাৰ কাৰণে কাণ্ট্ৰিজ কেপিটেলছ আৰু কাৰেঞ্চিজ আছে 2000+ MCQs আছে ইণ্ডিয়ান হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত। তো এইটো অফিচিয়েল চিলেবাছৰ মতে আছে আৰু এইখিনি ফুল্লি চ'ল MCQs আপোনালোকে এনচাৰ্ছো পাই যাব। 1500+ MCQs আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 1500+ MCQs আছে জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰনমেণ্টৰ ওপৰত 1000+ MCQs আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2000+ MCQs আছে আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50+ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ওপৰত 150 চল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন তাৰপিছত লগতে ফৰ্মুলা গোটেইখিনি আছে। সেট অফ 16 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আছে 1600+ MCQs 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 1600+ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 110+ চল্ভ MCQs আছে ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত 275 MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত। তো টোটেল 13,000কে বেছি চল্ভ MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 499 অনলি। ভেৰিয়াছ জেনুইন চ'ৰ্চ আৰু কোচিং ইনষ্টিটিউটছবিলাকে প্ৰিপেয়াৰ কৰা মেটেৰিয়েলছ ইয়াতে আছে লগতে মোৰ নিজৰ মেটেৰিয়েলছ ইয়াতে ইনক্লুডেড আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ কোৰ্চটো ল'বৰ কাৰণে তেনেহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 আৰু এবাৰ কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোক মেছেজ কৰি জনাওক যে
ADRE ফুল কোৰ্সটো ল'ব বিচাৰো বুলি মই লগে লগে আপোনালোকক পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে গুটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত নিজৰ WhatsAppতে এভেইলেবল পাই যাব ঠিক আছে 13000 কে বেছি 16 MCQs আছে আপোনালোকে এইখিনি পঢ়ি গলে মোৰ দেন এনাফ হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা তো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক ইম্পৰ্টেন্ট লিংকছ হ'ব বাকি সেবা সেতু পোৰ্টেলৰ ৰি-ৰেজিষ্ট্ৰেচনৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিম আৰু লগতে এই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশনতে শেয়াৰ কৰিম লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি অন্য ডিটেইলছবোৰ চাবৰ কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক বাকি মানে আসলে মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেন্ডছ ভাৰত মাতা কি জয় আই অসম